নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, বিশেষকৈ দশম মানৰ মেট্ৰিক দিয়া ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে মই কেইটামান বিলোম শব্দ হিন্দীৰ বিলোম শব্দ অৰ্থাৎ বিপৰীত শব্দ কেইটামান ক'ম। তোমালোকে মনত ৰাখিবা, মই বৰ্ডত লিখি দিম, সেইকেইটা তোমালোকে মুখস্থ কৰিবা। হয়তো এইকেইটা মেট্ৰিক পৰীক্ষাত সম্ভাৱ্য প্ৰায় আহিব লাগে, গতিকে তোমালোকে মুখস্থ কৰিবা। মই বিলোম শব্দ কেইটামান তোমালোকক দি দিম। এতিয়া এই বিলোম শব্দ প্ৰথম হ'ল অমৃত। অমৃত মানে হ'ল বিষ। অমৃতৰ বিপৰীত শব্দ হ'ল বিষ। তাৰপিছত আছে অন্ধকাৰৰ বিপৰীত শব্দ হ'ল প্ৰকাশ। অন্ধকাৰ প্ৰকাশ। ইয়াৰ পিছত আছে অনুৰাগৰ বিপৰীত শব্দ হ'ল বিৰাগ। তাৰপিছত আছে অগ্ৰজৰ বিপৰীত শব্দ অনুজ। অগ্ৰজ মানে আগত জন্মা আৰু অনুজ মানে পিছত জন্মা। অসমীয়াত অগ্ৰজ হ'লে অনুজ। ইয়াৰ পিছতে আছে অপেক্ষাৰ বিপৰীত শব্দ হ'ল উপেক্ষা। তাৰপিছত আছে বৈকল্পিক অনিবাৰ্য। ইয়াৰ পিছত আছে আদানৰ বিপৰীত শব্দ হ'ল প্ৰদান। তেনেকৈ আস্তিক ঈশ্বৰক বিশ্বাস যিয়ে কৰে তাক আস্তিক বুলি কোৱা হয়। এই আস্তিকৰ বিপৰীত শব্দ হ'ল নাস্তিক। ইয়াৰ পিছত আছে উন্নতি অৱনতি। উন্নতিৰ বিপৰীত শব্দ অৱনতি। আৰু এই শব্দবিলাক আচলতে অসমীয়াত তেনেকুৱাই হয়। অসমীয়াত যি হয় বিপৰীত শব্দ অসমীয়াৰ দৰে একেই হয়। অসমীয়াত অমাৱস্যাৰ বিপৰীত শব্দ হ'ল পূৰ্ণিমা। এইকেইটা হ'ল প্ৰথম পৃষ্ঠাত মই দিবলগীয়া বিপৰীত শব্দ। এই বিপৰীত শব্দকেইটাৰ পিছত মই আকৌ কেইটামান দি দিম। এইকেইটা হ'ল, মই আকৌ এবাৰ পঢ়ি দিছোঁ ওপৰৰ পৰা। অমৃত বিষ, অন্ধকাৰ প্ৰকাশ, অনুৰাগ বিৰাগ, অগ্ৰজ অনুজ, উপেক্ষা একেয়ে, বৈকল্পিক অনিবাৰ্য, আদান প্ৰদান, আস্তিক নাস্তিক, উন্নতি অৱনতি, অমাৱস্যা পূৰ্ণিমা। তোমালোকৰ কাৰণে আকৌ কেইটামান মই শব্দ কৈছোঁ, বিপৰীত শব্দ। আকাশ পাতাল, অৱনী অম্বৰ, স্বৰ অস্বৰ, অপনা পৰায়া। অপনা মানে নিজৰ, পৰায়া মানে আনৰ। আকৰ্ষণ বিকৰ্ষণ, এইটো অসমীয়া শব্দ। আকৰ্ষণ বিকৰ্ষণ। ইচ্ছা অনিচ্ছা, অসমীয়া শব্দ ইচ্ছা অনিচ্ছা। উত্তম অধম, অসমীয়াতো কোৱা হয় উত্তম অধম। তেনেকৈ উত্তীৰ্ণ অসমীয়া শব্দ, অনুত্তীৰ্ণ অসমীয়া শব্দ। অনুতীৰ্ণ। উৰ্বৰ ওচৰ, এইটো বিপৰীত উৰ্বৰ ওচৰ। উৎকৰ্ষ অৱকৰ্ষ। তাৰপিছত ক্ষমা দণ্ড। এই গোটেইকেইটা মই আকৌ এবাৰ কৈ দিছোঁ। আকাশ পাতাল, অৱনী অম্বৰ, স্বৰ অস্বৰ, অপনা পৰায়া, আকৰ্ষণ বিকৰ্ষণ, ইচ্ছা অনিচ্ছা, উত্তম অধম, উত্তীৰ্ণ অনুত্তীৰ্ণ, উৰ্বৰ ওচৰ, উৎকৰ্ষ অৱকৰ্ষ, ক্ষমা দণ্ড। আকৌ কেইটামান আছে, যেনে গুৰু হ'লে লঘু, এইটো গুৰু। গুৰুৰ বিপৰীত শব্দ লঘু, লঘু। স্তুতি নিন্দা। গুণ দোষ, গুণটো কিছুমানে অৱগুণ বুলিও লিখে, গুণ দোষ লিখিলে হ'ব, গুণ দোষ। প্ৰেম ঘৃণা। জ্বৰ চেতন, জ্বৰ মানে হ'ল মৃত অৱস্থাত থকা, মানে জ্বৰ চেতন নোহোৱা। তাৰ জ্বৰৰ বিপৰীত চেতন মানে যিটো চেতন নাথাকে, জীৱিত হৈ থাকে, এইটো। তেনেকৈ জীৱিত মৃত। স্ত্ৰী পুৰুষ, স্ত্ৰী মানে তিৰোতা, পুৰুষ মানে মতা মানুহ। তেনেকৈ তৰল ঠোচ। ইয়াৰ পিছত আছে থোৰা বহুত।
দিবা ৰাত্ৰি, দিবা মানে হ'ল দিন আৰু ৰাত্ৰি মানে ৰাতি, দিন ৰাতি, তেনেকৈ মানৱ দানৱ। এই গোটেইকেইটা বিপৰীত শব্দ মই আকৌ এবাৰ কৈছোঁ। গুৰু লঘু, স্তুতি নিন্দা, গুণ দোষ, প্ৰেম ঘৃণা, জড় চেতন, জীৱিত মৃত, স্ত্ৰী পুৰুষ, তৰল ঠোষ, থোৰা বহুত, দিবা ৰাত্ৰি, দানৱ মানৱ। গতিকে আজি মই ইমানতে তোমালোকৰ এই পাঠটি মানে বিপৰীত শব্দ যি ব্যাকৰণৰ পাঠ, এইটো ইমানতে সমাপ্ত কৰিছোঁ। ইয়াৰ পিছত আকৌ কেইটামান বিপৰীত শব্দ দিম। তোমালোকে যদি কিবা ইচ্ছা আছে নজনা বিপৰীত শব্দ ক'বলৈ, তেনেহ'লে সেইকেইটা মই পুনৰ কৈ দিম। তোমালোকে ইয়াত মোক সুধিবা কি নজনা শব্দ আছে, সেইকেইটাৰ উত্তৰ মই নিশ্চয় দিয়াৰ চেষ্টা কৰিম। আৰু ইয়াৰ পিছত বিপৰীত শব্দ দিম। আজিলৈ এৰিছোঁ, ধন্যবাদ।